আজি ৰাতিৰ ভাত সাজত কি বনাওঁ বলক আপোনালোকক দেখাওঁ। মানে মই নবনাওঁ, বৌয়ে বনাব। মই সকলোখিনি যা যোগাৰ কৰি দিলোঁ। তাৰপিছত বৌয়ে কেৰাহীখন পাতি ধুনীয়াকৈ পিঁয়াজখিনি লৰাই দিলে আৰু কি ক'ম গাইজ আৰু মানে আজি বনাব গাহৰি আৰু পোলাও। আপোনালোকে বাৰু গাহৰি খাই ভাল পায় নে নাপায় কমেণ্টত জনাবচোন। মোৰ কিন্তু খুবেই প্ৰিয় আৰু মোৰ চেনেলটোত ফাৰ্ষ্ট টাইমৰ কাৰণে গাহৰি ভিডিঅ' দিলোঁ। প্লিজ কোনেও বেয়া নাপাব আৰু যোনে যোনে বেয়া পোৱা প্লিজ ভিডিঅ'টো স্কিপ কৰি দিবা, কাৰণ যিহেতু আমি আমাৰ ধৰ্মত এইটো খাওঁৱেই আৰু আমাৰ মানে কি ইমানে প্ৰিয় চবৰে বাকী নাই আৰু গাইজ। আৰু দেখিছেনে ধুনীয়াকৈ বনি আছে গাহৰি। বৈ কিন্তু নিজে নাখায়, কিন্তু আমাক বনাই খুৱাব। এনেকুৱা ৰান্ধনি থাকিলে আৰু গাইজ লাগে নেকি কাৰোবাক কিবা কওকচোন। মানে কিছুমানে হয়তো ভালে নাপায়, নাখাওঁ মই ভাল নালাগে, কিন্তু আমাৰ বৌৰ তেনেকুৱা নহয়। বৈ নাখায় কিন্তু আমাক বনাই খুৱাব। ইফালে গাহৰিখিনি হোৱা মানে ইফালে পোলাওটো বহাই দিলে। যিহেতু আজি বনিব ভেজ পোলাও, তাৰে লগত বৈ খাব চিকেন, আমি খাম গাহৰি। আৰু দেখিছেনে ধুনীয়াকৈ পোলাওখিনি হৈ গ'ল। ফাইনেলি আমাৰ হৈ গ'ল ৰেডি। কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু যদি ৰেচিপি লাগে মোক ক'ব।